নমস্কাৰ, মই তপনে অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে সকলোৱে ভালেই আছে চাগে, আৰু মোৰো ভাল, আৰু সকলোৱে ভালে থাকক। আৰু বহুত দিনৰ মূৰত আকৌ এটা নতুন আৰম্ভ কৰিলোঁ জীৱন। যিহেতু বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকৰ মাজলৈ, আকৌ আৰম্ভ কৰিব ল'লোঁ ভিডিঅ'। আৰু ইতিমধ্যে গম পাইছে আমাৰ যিবোৰ 2023তে এপ্লাই কৰিছিলোঁ আৰু সমাপ্ত হৈছিলে 2024-25ত, আৰু 25ৰ লাষ্টৰ ভাগলৈ এতিয়া বৰ্তমান মামাই কৈছে 10 অক্টোবৰ ৰিজাল্ট দিব আমাৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ। আৰু বহুত হাজাৰ হাজাৰ পদৰ ৰিজাল্টখিনি দিব 10 অক্টোবৰত, আৰু তাৰ আগতে ৰিজাল্টসমূহ দিব চাগে 2 এদিনৰ আগতে মামাই ক'লে। আৰু যিসকল ল'ৰা ছোৱালীয়ে অলপ মাৰ্কৰ কাৰণে বা অলপ পইণ্টৰ কাৰণে ফিজিকেলেই হওক বা ৰিটেন এক্সাম দিব পৰা নাছিলে, তেওঁলোকে বা ভাই দিব পৰা নাছিলে, ৰিটেনত বেয়া হোৱা, তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ। হাজাৰ হাজাৰ পোষ্ট ওলাই আছে, মামাই 2 এখন অনুষ্ঠানত কৈছেই। নৱেম্বৰ মাহত আমাৰ আছাম কামাণ্ডো হওক বা ADRE হওক, আৰু আছাম পুলিচ বা আছাম ফৰেষ্টৰ বহুত পদ ওলাব, মামাই ইতিমধ্যে কৈছে। আৰু যিসকল ল'ৰা ছোৱালীয়ে ভাবি আছা কালিলৈ দৌৰিম আজি দৌৰিম, সেইটো বুলি নহয়, এতিয়াৰ পৰা আৰম্ভ কৰা। কাৰণ গম পাইছাই কেণ্ডিডেটৰ সংখ্যা বহুত বাঢ়ি গৈছে, আৰু এতিয়া কম্পিটিশ্যনৰ যুগ যিহেতু, সেইটো কাৰণে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা মোৰ ভিডিঅ'টো। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছা, ছাবস্ক্ৰাইব কৰি ল'বা। সকলো মই ডিফেন্সৰ আপডেটে দিওঁ, আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো, সৰু চমু ভিডিঅ' এটা দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে যিমান পাৰা শ্বেয়াৰ কৰি দিবা। জয় আহোম।